গুলু ট্ৰেক্টৰখন কেনেকৈ ষ্টাৰ্ট দিয়ে তাৰ পিছত কুকুৰাজনীয়ে কেনেকৈ মাতিছে আৰু ডাউকটোৱে কেনেকৈ মাতে আৰু কাউৰীয়ে শালিকা কোৱা তাৰ পিছত সাপটো কেনেকৈ যায় আৰু ৰেবিটটোৱে ষ্ট্ৰবেৰীটো কেনেকৈ খাইছিলে তাৰপিছত হাপ কৈ নাথাকে নহয় গুলু তাৰপিছত গৰুটোৱে কেনেকৈ মাতে ছাগলীটোৱে কুকুৰটোৱে কেনেকৈ মাতে আকৌ গুলু হাপ কৈ নাথাকে গুলু ভৌটোৱে কেনেকৈ মাতে মেকুৰীটোৱে হাঁহটোৱে তেনেকৈ গুড বয় ভেৰি গুড বয় কেৰকেটাটো কেনেকৈ খেদা হাই বান্দৰটো হনুমানজী কেনেকৈ থাকে আকৌ গণেশজী থেংক ইউ ভেৰি গুড বয় তাৰপিছত গুলু আমি সূৰ্যটোলৈ কেনেকৈ প্ৰণিপাত জনাইছোঁ আমি গা ধুই সূৰ্য কেনেকৈ প্ৰণাম কৰোঁ দেখাই দিয়া তুমি টেকেবাত কোৱাৰ পিছত কেনেকৈ হ'ব তুমি সূৰ্যটোলৈ কেনেকৈ প্ৰমাণ কৰি দিয়া প্ৰণাম কৰা দেখাই দিয়াচোন গুলু গা ধুই কেনেকৈ তুমি কৃষ্ণ কৰি দিয়া কেনেকৈ কোৱা জজ কৰাৰ পিছত কেনেকৈ কৃষ্ণ কৰা দেখাই দিয়া আকৌ গুড বয় দেখাই দিয়া হ'ব চফা কৰিব নালাগে দেখাই দিয়াচোন হ'ব মই যাওঁগৈ ভুজিটো খাওঁগৈ কেনেকৈ কৃষ্ণ কোৱা কেনেকৈ কোৱা কৈ দিয়া টেকেবাত খোৱাৰ পিছত কেনেকৈ কোৱা কৈ দিয়া সেয়া নমু আহিব এতিয়া কৈ দিয়া কৈ দিয়া কেনেকৈ কয় জজ কৰাৰ পিছত কেনেকৈ কৃষ্ণ কৰিব লাগে সেইটো আহিছে ভূত কেনেকৈ কৃষ্ণ কৰিব লাগে কৃষ্ণ কৈ দিয়া ভূত আহিব এতিয়া নহ'লে কৃষ্ণটো কৈ দিয়া আকৌ বেয়া পালোঁ যা নেমাতিবি কৃষ্ণ কৰ কৃষ্ণটো কৰিছ দে বিহু গান এটা গোৱা বিহু এটা গাই দে হাতীটোৱে কালি কেনেকৈ কৰিছিলা কালি হাতীটোক কোনে চাউল দিছিলে কালি হাতীটোক কি দিছিলা কি হ'ল মইহে এনেকৈ কৈছোঁ এইটো মই এনেকৈ ভৰিটো মাৰিছোঁ আকৌ ভয় কৰিবলৈ একো নাই নহয়